নীলাচল পাহাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত থিয় দি থকা নীলাচল পাহাৰৰ কথা ক'লেই আমাৰ মনলৈ আহে ধৰ্ম, আধ্যাত্মিকতা আৰু তন্ত্ৰ সাধনাৰ বাবে প্ৰাচীন কালৰে পৰা বিখ্যাত এটি সুবিশাল অঞ্চলৰ কথা। সেউজ আৰু নৈসৰ্গিক শোভাৰে ভৰা এই নীলাচল পাহাৰৰ আছে ঐতিহাসিক আৰু পুৰাতাত্ত্বিক দিশৰ পৰাও বিশেষ তাৎপৰ্য। ইতিহাস সমৃদ্ধ একাধিক মঠ মন্দিৰৰ লগতে এলানি প্ৰাচীন শিলালিপিৰ উপস্থিতিৰে নীলাচল পাহাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবেও এটি অন্যতম গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ স্থান। এই নীলাচলৰ বুকুতেই জিলিকি আছে শক্তিপীঠ মা কামাখ্যা দেৱালয়। হিন্দু ধৰ্মৰ ৫১টা শক্তিপীঠৰ ভিতৰত সবাতোকৈ পুৰণি তথা পবিত্ৰ শক্তিপীঠ বুলি বিশ্বাস কৰা হয় মা কামাখ্যা দেৱালয়ক। প্ৰাচীন কালৰে পৰাই মা কামাখ্যা দেৱালয়ক তান্ত্ৰিক শক্তি সাধনাৰ প্ৰাণকেন্দ্ৰ হিচাপেও গণ্য কৰি অহা হৈছে। এই মা কামাখ্যা দেৱালয়ৰ প্ৰতিষ্ঠাৰ আঁৰত আছে পৌৰাণিক তথা ইতিহাস বিজড়িত বহু কাহিনী, বহু ঘটনা, পৰিঘটনা। কালিকা পুৰাণৰ মতে দক্ষৰাজৰ যজ্ঞত স্বামী মহাদেৱৰ অপমান সহিব নোৱাৰি দেৱী সতীয়ে প্ৰাণ ত্যাগ দিয়াৰ পাছত শোকবিহ্বল হৈ যেতিয়া মহাদেৱে দেৱী সতীৰ দেহৰ অৱশিষ্ট কঢ়িয়াই লৈ ফুৰিছিল, সেই সময়তেই দেৱী সতীৰ শৰীৰৰ প্ৰজনন অংগ এই স্থানতে পৰিছিল। ঘটনাক্ৰমত মহাদেৱৰ অভিশাপত যেতিয়া স্বয়ং কামদেৱো ভস্ম হৈ পৰে, সেই সময়ত কামদেৱৰ পত্নী ৰতী দেৱীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কামদেৱক শাপমুক্ত কৰিবলৈ মহাদেৱে ৰখা এটি বিশেষ চৰ্তৰ ভিত্তিতেই মা কামাখ্যাৰ স্থাপন কৰোৱা হৈছিল।